হেল্ল' গাইজ, মোৰ নতুন এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ভাইটিয়ে খৰি ফালিছে। ই কাম কৰা বহুত দিনৰ মূৰতেই দেখিছোঁ, সেইবাবে ভিডিঅ' এটা কৰি থওঁ বুলিয়ে ভাবিলোঁ। আৰু আকৌ বা দেখিবলৈ সৌভাগ্য হয় কি নহয়। মই আহিলোঁ বৌ এগৰাকীৰ ঘৰলৈ। গাঁৱত কাৰেণ্ট নাছিলে, সেইবাবে বৌহঁতৰ ইনভাৰ্টাৰ আছিলে। ইনভাৰ্টাৰতে মোৰ ফোনটো চাৰ্জত দিবলৈ আহিলোঁ আৰু লগতে ভিডিঅ' এটাও বনাই থ'লোঁ। বৌজনী বহুত বেছি ভাল আৰু বহুত বেছি ফ্ৰী আমাৰ লগত। বহুত ভাল লাগে বৌৰ লগত থাকি। আৰু দাদাও আহিছিলে নিমন্ত্ৰণ এভাগ জনাবলৈ বৌক। এয়া দাদাহঁতৰ ঘৰত সকাম ভাগ পাতিছে, সেইবাবে সকলোৱে আহি ইয়াত সহায় কৰি দিবলৈ আহিছে। বহুত বেছি কাম থাকে যিহেতু। আমি এতিয়া ওলাই আহিছোঁ পথাৰৰ ফালে। পথাৰৰ সেই ধাননি বননিবোৰ দেখুৱাওঁ আপোনালোকক। চাই থাকিব শেষলৈকে ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি গৈ আছোঁ পথাৰৰ ফালে। পথাৰৰ ফালে গৈ খুব বেছি ভাল লাগে এই সেউজীয়া পৰিৱেশৰ মাজত। সন্ধিয়া সময়ত এইফালে আহি খুব বেছি ভাল লাগে। গৰু গাই এইফালেদি অনা নিয়া কৰি থাকে যিহেতু, আৰু চাৰিওফালে যে সেউজীয়া এই ধানবোৰ চাই খুব বেছি ভাল লাগে। মই ঘৰলৈ আহিলে প্ৰায় এইফালে আহোঁৱেই। আৰু ইহঁতবোৰ মোতকৈ বয়সত সৰু যদিও ইহঁত মোৰ লগত বহুত বেছি ফ্ৰেণ্ডলি, আৰু ইহঁতৰ লগত থাকি ভাল লাগে। সেইবাবে মোৰ এতিয়া পথাৰখনৰ মাজতে অলপ সময় থাকিলোঁ আমি চবেই, আৰু সন্ধিয়া হ'বৰে হ'ল, সেইবাবে উভতি আহিলোঁ ঘৰলৈ। এইটো মোৰ ভাগিন, ই দেখিছেনে বাৰু মোৰ পিঠিত কেনেকৈ উঠি লৈছে। এডোখৰ মানৰ পৰা উঠাই লৈ আহিবলগীয়া হৈছে। ৰাতি হ'ল বাবে ইহঁতি পঢ়িবলৈ ল'লে। তাই পঢ়ি হোৱাৰ পাছতে অলপ সময় মোৰ লগত খেলোঁ বুলি ক'লে, আৰু দুইজনী অলপ সময় খেলিলোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। গুড নাইট, বাই বাই।